সকলোৱে অন কেমেৰা বহক আৰু সকলোৰে এটা ডিজিটেল প্লেটফৰ্মৰ জৰিয়তে মই স্পটলাইটত ওয়েলকাম কৰিবলৈ গৈ আছো আজি আমাৰ স্পেশাল গেষ্ট মিস্টাৰ গাৰ্গৱ শৰ্মা sir. Yes sir. Good morning and welcome to Spotlight. Thank you sir. Good morning sir. Yes, thank you sir. Thank you so much and good morning সকলোকে. More voice to clear আছে না? Yes sir, yes. Okay. So actually আমি সকলোৱে মৰ্নিং সেশন কৰি আছো আমি বহুতখিনি কথা শিকি আছো ব্যক্তিৰ পৰা আৰু বহুত আমি এক্সপেৰিয়েন্স লৈ আছো তেওঁলোকৰ পৰা গতিকে যথেষ্ট ভাল লাগিছে মৰ্নিং সেশনটো আৰু বিশেষকৈ আজি কেইটামান আমি সৰু পইণ্টৰ ওপৰত আমি আলোচনা কৰিম যিকেইটা পইণ্ট বহুত গুৰুত্বপূৰ্ণ আমাৰ নিজৰ প্ৰত্যেকৰ কাৰণে যিকেইটা পইণ্ট আমি যদিও জানো কিন্তু সেই পইণ্টকেইটা অনুধাৱন হয়তো কেতিয়াও কৰা নাই বা আমি সেই পইণ্টকেইটা হৃদয়ংগম হয়তো কেতিয়াও কৰিবলৈ সক্ষম হোৱা নাই সেইটো কাৰণে হয়তো ক'ৰবাত আমি অকমান আমাৰ কিছু ক্ষেত্ৰত আমি ৰখি থাকো বা আমাৰ কিছুমান কাম অলপ স্লো হয় আৰু যেটো কাম আমি কৰি আছো সেই কামটোৰ প্ৰতি কেতিয়াবা আমাৰ নিজৰ কেতিয়াবা অলপ ডাউট আহে বা বিশ্বাস আমাৰ অলপ কমি যায় গতিকে আমি যদি চাওঁ ইণ্ডাষ্ট্ৰি হোৱাৰ কথা প্ৰত্যেকে বহুত পইণ্ট জানো আমি আৰু তাৰ ভিতৰতে কেইটামান সৰু পইণ্ট আজি আমি আলোচনা কৰিম আৰু আলোচনা কৰিবলৈ যোৱাৰ আগতে প্ৰত্যেকজন যদি ৰেডি আছে থাম্বছ আপ দিবলৈ মই অনুৰোধ কৰিম যদি ইয়াত থকা ব্যক্তিসকল এই সকলো মানে সাৰ পাই আছে সকলো যদি এটা এলাৰ্ট মাইণ্ডেৰে আছে ইয়াত বহি প্ৰত্যেকে এটা থাম্বছ আপ দিব আৰু যিসকল থাম্বছ আপ দিব গম পাম যে ইয়াত তেওঁলোক এলাৰ্ট হৈ আছে আজি শুনিব পাৰে ওকে থ্যাংক ইউ সো মাচ সকলো এলাৰ্ট হৈ আছে তাৰে কিছু টোপনিয়াও আছে গম পোৱা গৈছে যিসকলে থাম্বছ আপ দিয়া নাই যি কি নহওক আমি সকলোকে লগত লৈ আগবাঢ়িব লাগিব টোপনিয়া থকা সকলোকে বাকী সকলোকে গতিকে প্ৰথম যদি কওঁ মই কেইটামান আপোনালোকক পিকচাৰ মই শ্বেয়াৰ কৰিম সেই পিকচাৰ কেইটা আপোনালোকে মোক ক'ব যে আগতে দেখিছে নে নাই ক'বাত সেইকেইটা একচুৱেলি কিছুমান বস্তু হয় যিকেইটা বস্তু আমি দৈনন্দিন জীৱনত আমি ব্যৱহাৰ কৰোঁ মই তাৰে কেইটামান আৰম্ভ কৰিম স্যাৰ স্লাইডখন দেখা পাইছে দেখা পাইছো স্যাৰ ওকে সো ইয়াত আপোনালোকে দেখা পাইছে কিছুমান কোম্পানীৰ নাম লিখা আছে সোঁহাতৰ পৰা যদি চাই এমবিপি অৰেল বি ওলে এৰিয়েল হেড এণ্ড শোল্ডাৰ ওল্ড স্পাইচ পেন্টিন এনেকুৱা ধৰণৰ বহুত ইয়াত কোম্পানীৰ নাম আপোনালোকে দেখা পাইছে ভিক্স তলৰ ফালে আছে গতিকে এই যি কোম্পানীখিনি এই যিখিনি আমি কোম্পানীখিনি সকলোৱে ৰিনাউন কোম্পানী নহয় আমি প্ৰত্যেকে এই বস্তুখিনিৰ নাম শুনিছো গতিকে এই যিখিনি কোম্পানী এই কোম্পানীখিনি একচুৱেলি ভাৰতৰ হয়নে নে ভাৰতৰ বাহিৰৰ হয় মোক এটা কমেন্ট বক্সত প্ৰত্যেকে চাট বক্সটো ওপেন আছে আপোনালোকে এটা কমেন্ট কৰিবচোন যে এই কাৰণ এইখিনি আমি ভাবো প্ৰত্যেকৰ চিনাকি এইখিনি কোম্পানী হয় আপোনালোকে চাই লওক আমাৰ স্ক্ৰীনত এবাৰ কোম্পানীৰ নাম আৰু এই গোটেইখিনি কোম্পানী ভাৰতবৰ্ষ নে ভাৰতৰ বাহিৰৰ এবাৰ মোক জাষ্ট আপোনালোকে কমেন্টত জনাওক যে ইণ্ডিয়া নে আউট অফ ইণ্ডিয়া সেইটো জাষ্ট কমেন্টত লিখিলে হ'ব যদি ভাৰতৰ হয় ইণ্ডিয়া বুলি লিখক আৰু যদি ভাৰতৰ বাহিৰৰ হয় আউট অফ ইণ্ডিয়া বুলি লিখক ওকে কমল স্যাৰ আউট অফ ইণ্ডিয়া তৰংগ স্যাৰ আউট অফ ইণ্ডিয়া ইয়েস আৰু মানস স্যাৰ আউট অফ ইণ্ডিয়া okay out of India yes out of India yes exactly আজি সেশনটো হয়তো আমাৰ 40 মিনিট হয়তো ক্ৰস কৰি অকমান যাব পাৰে 40 মিনিটতকৈ হয়তো 15-20 মিনিট সময় এটা এক্সট্ৰা লাগিব পাৰে আপোনালোকে আকৌ সেই মাজিতে কানেক্ট কৰিব কাৰণ কিছুমান কথা আজি আমি আলোচনা কৰিম গতিকে এখন আছে প্ৰথম ফটো যিটো আপোনালোকে প্ৰত্যেককে কমেন্ট কৰিছে যে আউট অফ ইণ্ডিয়া হয় ঠিক আছে থ্যাংক ইউ সকলো ৰেসপন্সৰ কাৰণে মই আপোনালোকক আৰু এখন ফটো একচুৱেলি বহুত আছে মই আপোনালোকক দেখাই গৈ থাকিম তাৰে ভিতৰত আপোনালোকে মোক কমেন্ট কৰি গৈ থাকিব এইকেইটা ফটো চাওকচোন বাৰু লিপটন ৰেক্সোনা ডভ এইকেইটা ভাৰতৰ নে এইকেইটা আউট অফ ইণ্ডিয়া এইকেইটাৰ বিষয়ে কমেন্ট কৰকচোন এই যিকেইটা পাঁচটা বস্তু আছে yes পৱন চাগেছি ইণ্ডিয়া India.
আজি সেশনটো বেয়া ইন্টাৰেষ্টিং হ'ব ভাল লাগিছে সেশনটো সকলোৱে ইমান ধুনীয়াকে পাৰ্টিচিপেট কৰিছে থেংক ইউ সকলোৱে কমেন্ট কৰাৰ কাৰণে নেক্সট ফটোখন আপোনাক দেখুৱালো আৰু এখন ফটো মই দেখুৱাম আপোনালোকক এইখন এইখন ফটো এইটা বস্তু ইণ্ডিয়াৰ নে আউট অফ ইণ্ডিয়া মানে মই এটা কথাই সুধি আছো ইণ্ডিয়া আউট অফ ইণ্ডিয়া যে এইকেইটা যিকেইটা কোম্পানী বনায় সেইকেইটা কোম্পানী ইণ্ডিয়া নে আউট অফ ইণ্ডিয়া সেই বস্তুটো সুধি আছো yes মানে চবেই কৈছে ইণ্ডিয়া এতিয়া এইখন ফটো চাই পেলাই কমেন্ট কৰক ইণ্ডিয়া নে আউট অফ ইণ্ডিয়া ইণ্ডিয়া ওকে yes চবেই কৈছে ইণ্ডিয়া 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 ওকে মজা চবেই ধুনীয়াকে ৰিপ্লাই কৰিছে খুব ভাল লাগিছে দেখি পেলাই এতিয়া এইটো চাওক এইকেইটা এগৰাকী মেমে ৰিপ্লাই কৰিছে নেছলে বাহিৰৰ ওকে ঠিক আছে আমি ডিম্পি মেমে কৈছে নেছলে বাহিৰৰ ওকে আমি সকলোখিনি গোটাখিনি আলোচনা কৰিম এতিয়া এখন ফটো চাওকচোন এখন ফটো চাই পেলাই আপোনালোকে কওক যে এইটা ইণ্ডিয়াৰ নে আউট অফ ইণ্ডিয়া আমি মেগী খাওঁ বহুতে মেগী খাওঁ মেগী খাই খুব ভাল পাওঁ নহয় মেগীটো আৰু 2 মিনিটতে বনি যায় গতিকে খাই ভাল লাগে 2 মিনিটত খোৱাহে 2 মিনিটত নবনে সেইটো খুব মিছা কথা মেগী 2 মিনিটত বনে বুলি কাৰণ আজিলৈকে মই যিমান দিন বনাইছো মই 2 মিনিটত বনা নাই সদায় 5 মিনিট লাগি পানীখিনি গৰম হ'ব লাগে হয়তো 30 সেকেন্ড 40 সেকেন্ড মান লাগি যায় গতিকে 2 মিনিটছত মেগী বনাটো সম্ভৱ নহয় বাজন আৰ্টিষ্টে আৰ্ট কৰি আছিলে সেইকাৰণে আমি অকমান বস্তুটো গুচাবলগীয়া হ'ল আৰু এখন ফটো দেখাইছো মই আপোনালোকে চাওক এইকেইটা বস্তু চাওক এইকেইটা বস্তু আপোনালোকে দেখা পাইছে এইকেইটা বস্তু ইণ্ডিয়াৰ হয় নে বাৰু নে আউট অফ ইণ্ডিয়া খুব ফাষ্ট ৰিপ্লাই কৰক তেতিয়া সেশনটো আমাৰ সোনকালে শেষ হ'ব একুৱাফিনা পাকিস্তান পেপচি পেপচি পাকিস্তান বুলি কৈ দিছে কংগ্ৰেছ ছাৰে আৰু বাকী সকলে ৰিপ্লাই কৰক আউট অফ ইণ্ডিয়া out of India, yes. Yes. Thank you. আপোনালোকে ইমান সুন্দৰকৈ ৰিপ্লাই কৰিছে now go for this এখন চাওক এইটো আপোনালোকে অকমান জুম কৰি চালে দেখা পাব ইয়াত যিখিনি বস্তু আমি মাজা বহুতে খাওঁ নহয় জানো মাজা আমি গৰম দিনত মাজাটো পৰা বহুতৰে ফেভৰেট বস্তু মাজাটো আই থিংক ইণ্ডিয়ান হ'ব লাগে নে কি কয় মাজাটো আমি যিহেতু মানে নিজৰ নিচিনাই লাগে মাজা হওক মিনিট এইবিলাক নিজৰ নিচিনা আমাৰ ইণ্ডিয়াৰ লিখা লাগে নহয় ওকে এখন ফটো যিকেইটা বস্তু দেখা পাইছে সেইকেইটা আপোনালোকে ইণ্ডিয়া নে আউট অফ ইণ্ডিয়া কমেন্ট কৰিব হয়তো আপোনালোকৰ টাইপ কৰি অলপ আঙুলি বিষাব পাৰে আজি মৰ্নিং অলপ এক্সাৰচাইজ কৰোঁ ফিংগাৰ এক্সাৰচাইজ হৈ যাওক প্ৰত্যেকৰে এখন ফটো চাই পেলাই আপোনালোকে কমেন্ট কৰক যে ইয়েছ পৱন ছাৰে কৈছে মে বি ইণ্ডিয়ান আৰু বাকী সকলৰ কি তেওঁলোকৰ মন্তব্য আউট অফ ইণ্ডিয়া কংগ্ৰেছ ছাৰে কৈছে আউট অফ ইণ্ডিয়া Okay, out of India. Mix আছে maybe সবৰে চাগে মিক্স আছে maybe yes মিক্স আছে ইয়াত কাৰণ স্প্ৰাইটো আছে মাজাও আছে কোকা আছে লিমকাও সব মিক্স হৈ আছে গতিকে বল নেম আছে মাজা ইণ্ডিয়া yes যিহেতু মাজাটো বহুত খোৱা হয় আমি যিসকলে স্প্ৰাইট খাব নোৱাৰো বৰ পেপচি খাব নোৱাৰো বৰ ডিংটো জ্বলা পুৰা পাই মাজাটো খাই ভাল লাগে আমাৰ সেইকাৰণে প্ৰত্যেকে কৈছে মাজা আছে ইণ্ডিয়া মেবি গতিকে
এইকেইটা বস্তু চাওক ভেসলিন সানসিল্ক লাক্স এণ্ড এক্স এইকেইটা কৰো yes India India okay South India Sanslick out of Hindustan India Unilever yes product मैं कोई Sanslick out of India yes Hindustan Unilever product है okay so এনেকুৱা এইখন একচুয়ালি ফটো আছিলে আৰু বহুত কি ফটো আছে আমি কিখিনি এতিয়া সকলোখিনি শেয়াৰ নকৰো বাৰু আৰু এখন আছে সেইখন দেখি আপোনাৰ মনটো বাদিও ভাল লাগিব পাৰে এইখন দেখুৱাই দিছো চকলেট আমি সবে খাই ভাল পাওঁ মানস কিটকাট নহয় জানো মিল্কিবাৰ গতিকে এইখিনিও ইণ্ডিয়া না আউট অফ ইণ্ডিয়া মেবি কিটকাটটো ইণ্ডিয়াৰ নেকি সেকেন্ড কি কয় আপোনালোকে সবে টাইপ কৰিব দাদা all are Nestle products yes seldom correct exactly India yes out of India Mans India yes okay so actually এই ফটোখিনি দেখুৱাৰ মোৰ উদ্দেশ্য এটাই আছিল কাৰণ এই যিখিনি আপোনাক ফটো দেখাইছে যিটা প্ৰডাক্ট দেখা পাইছে আৰু কিখন ফটো আছিলে সেইখিনি আমি এতিয়া পিছতে কিবা আকৌ আলোচনা কৰিম একচুয়ালি এইখিনি প্ৰডাক্ট আমাৰ প্ৰত্যেকৰে চিনাকি প্ৰডাক্ট প্ৰত্যেকৰে আমি ইউজ কৰাৰ প্ৰডাক্ট আমি সঘনাই এভেইলেবল হোৱা বস্তু আমি যদি চাও একেবাৰে সৰুতকৈ সৰু দোকান এখনতো আমি এইখিনি প্ৰডাক্ট পাওঁ আৰু বাহিৰৰ দোকান এখনত এইখিনি প্ৰডাক্ট পাওঁ ম্যানুফ্যাকচাৰিং ইণ্ডিয়া কোম্পানী আউটসাইড মেম বস্তুটো আকৌ ভালকে বুজাই দিবচোন মই বুজি নাপালো কি লাইনটো অৰ্থটো আপুনি ভালকে লিখিব গতিকে এইখিনি ফটো এটা কাৰণে দেখুৱাইছো যে আমি যদিও দৈনন্দিন জীৱনত এইখিনি বস্তু কিনি আছো সেই একচুয়ালি বস্তুখিনিনো অৰিজিনালি কোৰ হয় সেই বস্তুখিনি হেডকোৱাৰ্টাৰ কোৰ তাৰ একচুয়ালি অৰিজিনাল কোম্পানীটো কোৰ সেইটো বস্তু আমাৰ বিষয়ে জনাটো বহুত দৰকাৰী কাৰণ এতিয়া আমি কেনেকুৱা হয় আমি চকলেট বুলি ক'লে আমি ডেইৰী মিল্ক বা নেসলে আৰু ক্যাডবেৰীয়ে চিনি পাওঁ নহয় জানো তাৰ বাহিৰে বেলেগ আমি চকলেট আমি হয়তো ইউজ নকৰো আমি সাবুন বুলি ক'লে লাক্স বা ডভ বা সেইখিনি বস্তু যিখিনি আমাৰ চলি আছে originally outside yes exactly এইখিনি আমি বস্তু আমি চিনি পাওঁ গতিকে ইয়াত দেখুৱা বহুত বস্তু মেগী যে মেগী একেবাৰে সৰুকে সৰু দোকান এখনতো একো বস্তু নাপালেও মেগীটো কিন্তু তেওঁলোকে ৰাখে কাৰণ মেগীটো সস্তাতে মেগীটো বিকিব পাৰে 5 টকা 10 টকাত মেগী পেকেট আহে সেইখিনি বস্তু আমি বিকিব পাৰে গতিকে তেনেকুৱা ইয়াত বহুত কিছুমান প্ৰডাক্ট আছে যিখিনি এফএমচিজি প্ৰডাক্ট বুলি কোৱা হয় ফাষ্ট মুভিং কনজিউমাৰ গুডছ মানে যিখিনি খুব মানে ডেইলি মানুহক যিখিনি প্ৰয়োজন হৈ থাকে সেইখিনি এফএমচিজি প্ৰডাক্ট বুলি কোৱা হয় আৰু আপোনালোকক যিখিনি মই দেখুৱালো এয়া যিখন ফটো দেখুৱালো সেই ফটো কিখনৰ গোটেইখিনি কোম্পানীয়ে হৈছে আউট অফ ইণ্ডিয়া আপোনালোকেতো বহুতে ভাবিছে যে ইয়াৰ কিছুমান কোম্পানী হয়তো ইণ্ডিয়াৰ হয় কিন্তু এটাও কোম্পানী ইণ্ডিয়াৰ কোম্পানী নহয় আপোনালোকৰ ইনফৰমেশ্যনৰ কাৰণে মই ক'ব বিচাৰো যে তাত কিছুমান মই শ্যাম্পু দেখুৱাইছিলো আপোনাৰ আৰম্ভণিতে সেইখিনি কোম্পানী হয় পিএনজি বুলি এটা কোম্পানী আছে প্ৰক্টাৰ এণ্ড গেম্বল বুলি এটা কোম্পানী সেই কোম্পানীটোৰ হেডকোৱাৰ্টাৰ হৈছে ইউএছএ আৰু সেইটো আপোনাৰ এষ্টাব্লিছ হৈছিলে 1837 183 বছৰৰ আগতে তাৰ পৰা লাহে লাহে তেওঁলোকৰ কিছুমান নাম বদলি হৈছে তেওঁলোকৰ কিছুমান কোলাবৰেচন চেঞ্জ হৈ আজি তেওঁলোকে এইটো অৱস্থা পাইছে তাৰপিছত আপোনালোকে দেখা পালে ইউনিলিভাৰ হিন্দুস্তান ইউনিলিভাৰ কিছুমান প্ৰডাক্ট হিন্দুস্তান ইউনিলিভাৰটো একচুয়ালি ভাৰতবৰ্ষত আছে কাৰণ হিন্দুস্তান ইউনিলিভাৰ বুলি কোৱা হয় আৰু ভাৰতৰ বাহিৰত তাক বেলেগ মানে ইউনিলিভাৰ বুলি জনা যায় একচুয়ালি তাৰ নামটো ইউনিলিভাৰ লিমিটেড যেটো তাৰ হেডকোৱাৰ্টাৰ হৈছে ইউকে মানে ব্ৰিটেইন তাৰ হেডকোৱাৰ্টাৰ হৈছে লণ্ডনৰ হেডকোৱাৰ্টাৰ আছে আৰু সেটো এষ্টাব্লিছ হৈছে 1929 আজিৰ পৰা 91 বছৰ আগতে তাৰপিছত আমি কিছুমান মানে বস্তু দেখা পালো যিখিনি আমাৰ ঘৰত খুব ব্যৱহাৰ হয়
তেনেকে আপোনাৰ লাইজল হৈ গ'ল বা কিছুমান ঘৰৰ চাফা কৰা কিছুমান যিখিনি প্ৰডাক্ট সেইখিনি হৈছে আপোনাৰ ৰেকেট এণ্ড বেনকিছাৰৰ প্ৰডাক্ট ৰেকেট এণ্ড বেনকিছাৰ বুলি এটা কোম্পানী আছে সেইটো আপোনাৰ 1814 চনত এষ্টাব্লিছ হৈছিল 2007 বছৰ আগতে সেইটোৰ হেডকোৱাৰ্টাৰ হৈছে ইউকে মানে ব্ৰিটেইন তাৰপিছত আহি গ'ল নেছলে আপোনালোকে সকলোৱে নেছলে কথা চিনি পায় নেছলে হৈছে পৃথিৱীৰ ভিতৰতে আটাইতকৈ ডাঙৰ এটা মানে খোৱা বস্তু বনোৱা এটা কোম্পানী মেগী হওক চকলেট হওক যিবিলাক বস্তু আপুনি দেখা পালে চচেই হওক সেইবিলাক বস্তু নেছলে বনায় আৰু নেছলে এষ্টাব্লিছ হৈছিলে 155 বছৰ আগতে 1864 চনত আজিৰ পৰা যিটো হেডকোৱাৰ্টাৰ হৈ গ'ল ছুইজাৰলেণ্ড ভাৰতবৰ্ষ নহয় নেক্সট আহি গ'ল আপোনাৰ পেপচিকো যিখিনি আপোনালোকে দেখা পালে পেপচিৰ যিখিনি প্ৰডাক্ট সেই গোটেই পেপচিৰ প্ৰডাক্টখিনি হৈ গ'ল আপোনাৰ USA হেডকোৱাৰ্টাৰ পেপচিটো ভাৰতবৰ্ষ নহয় USA হেডকোৱাৰ্টাৰ যিটো আপোনাৰ 1898 এষ্টাব্লিছ হৈছিলে 122 বছৰ আগতে নেক্সট হৈ গ'ল আপোনাৰ কোকা কোলা যিকেইটা দেখালো মাজা কোকা কোলাৰ হয় মাজা ইণ্ডিয়ান নহয় মাজা কোকা কোলা আপোনাৰ কিনলি যিটো আমি পানী বটল কিনলে কোকা কোলা কিনলে ভাৰতবৰ্ষৰ বাহিৰৰ বুলি এটা কাৰণে কৈছো আজি চাওক আমি ভিভো চলাওঁ অপো চলাওঁ আমি এইটো সেইখিনি বস্তু ভাৰতবৰ্ষতে মেনুফেকচাৰ হয় ভিভো অপো মেনুফেকচাৰিং ভাৰতবৰ্ষতে হয় লেনোভো ভাৰতবৰ্ষ মেনুফেকচাৰিং হয় কিন্তু ভাৰতৰ কোম্পানী নহয় বাহিৰৰ কোম্পানী চাইনাৰ কোম্পানী কিছুমান USA কোম্পানী গতিকে যিহেতু বস্তুটো হেডকোৱাৰ্টাৰ বাহিৰৰ ইণ্ডিয়াৰ নহয় গতিকে সেই বস্তুটো বাহিৰৰ বুলি ক'ব লাগিব ন ঠিক তেনে কোকা কোলা হৈছে 1892 চনত এষ্টাব্লিছ হোৱা USA হেডকোৱাৰ্টাৰ 129 বছৰ আগতে এষ্টাব্লিছ হৈছে কোকা কোলা আৰু ইটো হৈ গ'ল আৰু এটা প্ৰডাক্ট যিটো আমাৰ নৰ্মেলি আমি সৰু ল'ৰা ছোৱালীৰ কাৰণে ইউজ কৰোঁ যিটোৰ নামটো হৈ গ'ল জনছন এণ্ড জনছন আমি প্ৰত্যেকে চিনি পাওঁ সেইটো হৈ গ'ল এটা বাহিৰৰ কোম্পানী তাৰ হেডকোৱাৰ্টাৰ USA কোম্পানী আৰু সেইটো এষ্টাব্লিছ হৈছিলে 1886 চনত আজি 135 বছৰ আগতে গতিকে এইখিনি বস্তু এটা কাৰণে আমি শ্বেয়াৰ কৰিছো যে আজি ধৰক আপুনি মই লাক্স চাবোনখন একো চিন্তা নকৰাকে সদায় ইউজ কৰোঁ কিহৰ কাৰণে ইউজ কৰোঁ আমি কমতে পাওঁ বা আমি বেলেগকো ইউজ কৰিবলৈ কওঁ যে লাক্স টকা লৈ আহ বুলি আমি কওঁ গতিকে সেই বস্তুটো এটা কাৰণে আমি কওঁ যে সেই বস্তুখিনি আমি তাৰ প্ৰতি আমাৰ কোনো ধৰণৰ এটা নলেজ নাই যে আমি ভাবো যে কাৰণ সেইখিনি বস্তু আমাৰ মাজত ইমানেই সোমাই পৰিছে আৰু মনত কিছুমান এনেকুৱা ধাৰণা আহে যে সেই বস্তুখিনি যেন ভাৰতীয় কোম্পানী হয় কিন্তু সেই বস্তুখিনিৰ পৰা যে এটা হিউজ এমাউণ্ট অফ পইচা ভাৰতবৰ্ষৰ পৰা যে ওলাই বাহিৰলৈ গৈ আছে আমি হয়তো সেই বস্তুটোৰ বিষয়ে চিন্তা নকৰোঁ কিন্তু ইণ্ডাষ্ট্ৰিভা আপোনালোকে প্ৰত্যেকে গম পায় য'ত আমি কাম কৰি আছো ইণ্ডাষ্ট্ৰিভা হৈছে ভাৰতীয় এটা কোম্পানী আৰু য'ত নেকি আমি সেই বস্তুটো শ্বেয়াৰ কৰিবলৈ সেই বস্তুটো আমি কাম কৰিবলৈ সেইটো বিষয়ে আমি কাৰোবাক ক'বলৈ কেতিয়াও আমি কুণ্ঠাবোধ কৰিব নালাগে আৰু কেতিয়াও আমি মানুহৰ মাজত হেজিটেট কৰিব নালাগে গতিকে সেইটো আছিলে এটা প্ৰথম পইণ্ট যে কিমান ডাঙৰ কিছুমান কোম্পানী আৰু এতিয়া এনেকুৱা হয় যে আমি যিহেতু ইমান ডাঙৰ যিবিলাক কোম্পানী সেই কোম্পানী বিলাকে ইমান বেলেগ ধৰক প্ৰডাক্ট বনাই বেলেগ ধৰণৰ এটা তেওঁলোকে চেক্টৰ বনাই থৈছে যে আমাৰে কেতিয়াবা কনফিউজন হৈ যায় আজি কাৰণ প্ৰত্যেকেই কৈছে যে মেবি মাজাটো ইণ্ডিয়ান হয়তো কোকা কোলাটো বাহিৰৰ মাজাটো ইণ্ডিয়ান আৰু সেই বস্তুটো এটা কাৰণে অনুভৱ হয় যে আমি সেইটোৰ ওপৰত কেতিয়াও আমি ষ্টাডি কৰি নাচাওঁ মাজাটো আমি কেতিয়াও হয়তো বহুত কম সংখ্যক ব্যক্তিহে মাজাটোৰ বেকচাইডে পঢ়ি চায় যে মেনুফেকচাৰ তাক কোনে কৰিছে নহয় জানো আমি জাষ্ট বস্তুটো ইউজ কৰোঁ আৰু পেলাই দিওঁ সেই বস্তুটো কোনে বনাইছিলে কি কৰিছিলে সেই বস্তুটোৰ ওপৰত কেতিয়াও আমি ষ্টাডি নকৰোঁ গতিকে তেনেকুৱা আৰু বহুত কোম্পানী আছে যিবিলাক বস্তু আমি মেক্সিমাম যদি চাওঁ মানে মেইন হেডকোৱাৰ্টাৰ হৈ গ'ল ভাৰতৰ বাহিৰত আৰু আমি প্ৰত্যেক বছৰে বিলিয়ন ডলাৰ ভাৰতৰ বাহিৰলৈ আমি পঠাই আছো এই বস্তুখিনি আমি ঘৰত সাধাৰণতে ইউজ কৰিম গতিকে এতিয়া যদি আপোনাক এখন ডাইৰেক্ট চেলিং কোম্পানীয়ে কয় যে আপুনি এইটো চাবোন ইউজ কৰক এটা ইণ্ডিয়ান চাবোন ইউজ কৰক আপুনি সেইটো কেতিয়াও ইনচাল্ট নকৰিব কাৰণ বহুত এতিয়া কোম্পানীয়ে হয়তো বিভিন্ন ধৰণৰ বস্তুৰ প্ৰডাক্টৰ ওপৰত কাম কৰি আছে তেওঁলোকে ইণ্ডিয়ান কোম্পানী হৈ কাম কৰি আছে আমি সেইখিনি বস্তু এপ্ৰিচিয়েট কৰিব লাগে কাৰণ সেইবিলাক ইণ্ডিয়ান বস্তু যিমানে ইউজ কৰিম ইণ্ডিয়াৰ যিটো আমাৰ ইনকম ইণ্ডিয়াৰ যিটো ইকনমি তাৰ এটা সহায় হ'ব ডেভেলপ হ'ব সেইকাৰণে মই এইখিনি বস্তু আপোনালোকে নিজেও চাব পাৰে গুগল এপৰ আছে গুগলত সদায় চাৰ্চ কৰি চাব পাৰে যিখিনি ফটো আপোনালোকক দেখুৱালো সেই ফটোখিনি আপোনালোকৰ জাষ্ট ইনফৰমেশ্যনৰ কাৰণে দেখুৱালো কাৰণ আমি বহুত সংখ্যক ব্যক্তিয়ে সেই বস্তুখিনি আমি নেচাওঁ আমি গুৰুত্ব নিদিওঁ যে সেইটো বস্তু কৰিব পাৰে য়েছ জিডিপি আমাৰ গ্ৰথ হ'ব পাৰে গতিকে এতিয়া যদি আমি ইণ্ডাষ্ট্ৰিভাৰ বিষয়ে কেইটামান কথা আমি আলোচনা কৰোঁ তেতিয়াহ'লে আমি দেখা পাম
যে ইণ্ডাছ ৰিভাৰ এটা গুৰুত্বপূৰ্ণ যিটো বিষয় সেই বস্তুটো হৈছে সেম এডুকেশ্যন চিষ্টেম ফৰ অল ভাইব্ৰেণ্ট ভিভা আজি যদি মই এতিয়া বেলেগ বেলেগ কিছুমান নেটৱৰ্ক মাৰ্কেটিং কোম্পানীৰ বিষয়ে কওঁ তেওঁলোকৰ ধৰক যিখিনি চিষ্টেম থাকে যিখিনি তেওঁলোকে শিকায় মানুহক যিখিনি ট্ৰেইনিং দিয়ে সেই ট্ৰেইনিং খিনি প্ৰত্যেকজন মানুহ লৈ বেলেগ বেলেগ হয় আজি মই যদি এজন ডায়মণ্ড ওলাই গলো মোৰ ভাগৰ শিকোৱা ষ্টাইলটো বেলেগ হ'ব আজি মই যদি বেলেগ ৰেংক পালো মোৰ শিকোৱা ষ্টাইলটো বেলেগ হ'ব প্ৰত্যেকৰে কি হয় বেলেগ বেলেগ কোম্পানীৰ যিসকল মানুহে শিকায় তেওঁলোকৰ শিকোৱা ষ্টাইলটো বা শিকোৱা ধৰণটো বেলেগ কিন্তু আমি ইণ্ডাষ্ট্ৰীত আমি লাকি বুলি ক'ব লাগিব এটা কাৰণে কাৰণ আজি যিখিনি শিক্ষা এজন দিল্লীত বহি থকা ডিষ্ট্ৰিবিউটৰ যিখিনি শিক্ষা পাইছে আজি পঞ্জাৱত বহি থকা এজন ডিষ্ট্ৰিবিউটৰ যিখিনি শিক্ষা পাইছে আমিও সেইখিনি শিক্ষা পাইছো আৰু সেইটো হ'ল ভাইব্ৰেণ্ট ভিভা ভাইব্ৰেণ্ট ভিভাই আমাক একে ধৰণে বস্তুখিনি শিকায় আৰু যিটো নেকি আমাৰ কাৰণে এটা খুব ভাল কথা কাৰণ যিখিনি কাম কৰি পেলাই আজি আমাৰ যিসকল মেণ্টৰ যিসকল চিনিয়ৰ লিডাৰ যিসকল ছাকচেছ হৈছে সেই কামখিনিকে আমাক কৰিবলৈ শিকায় এনেকুৱা নহয় তেওঁলোকে বেলেগ কিবা এটা কাম কৰি ছাকচেছ হ'ল আমাক বেলেগ কিবা এটা কাম কৰিবলৈ শিকাইছে সেই বস্তুটো নহয় এইটো এটা খুব গুৰুত্বপূৰ্ণ পইণ্ট যে সেম এডুকেশ্যন চিষ্টেম প্ৰত্যেকৰ কাৰণে একে ধৰণৰ এডুকেশ্যন চিষ্টেম আমাক তেওঁলোকে দিয়ে আমি নেক্সট যদি এটা পইণ্ট চাবলৈ হয় সেই পইণ্টটো হৈ গ'ল যে একমাত্ৰ এটা কোম্পানী আপোনালোকে হয়তো বহুতে গম পায় বহুতে গম নাপায় একমাত্ৰ এটা কোম্পানী যিটো কোম্পানী আমাৰ এমআৰপিত বিলিং কৰে মেক্সিমাম ৰিটেইল প্ৰাইজত বিলিং কৰে ৰিচেণ্টলি কেইদিনমানৰ আগতে জাষ্ট এই বস্তুটো যেতিয়াৰ পৰা আমাৰ এই প্ৰডাক্টৰ দামটো বাঢ়িলে তেতিয়াৰ পৰা এই বস্তুটো চেঞ্জ হৈছে প্ৰডাক্টৰ দামটো আমাৰ সলনি হোৱাৰ পৰা আমি বিলিংটো ডিপিট কৰিবলৈ লৈছো কিন্তু এই 7 বছৰ আজি 2014 পৰা আমি 7 বছৰলৈকে একমাত্ৰ কোম্পানী যিটো কোম্পানীয়ে এমআৰপিত বিলিং কৰে আৰু কোনো কোম্পানী ভাৰতবৰ্ষত নাছিলে যে যিখিনি ডাইৰেক্ট সেলিং কোম্পানীয়ে এমআৰপিত সেইটো বস্তু বিলিং কৰে মানে যিমানটো বস্তুত তেওঁলোকে ধৰক বস্তু বিকিছে বা মেক্সিমাম ৰিটেইল প্ৰাইচতে বিলটো নকৰে কাৰণ মেক্সিমাম ৰিটেইল প্ৰাইচত বিলিং কৰিলে কি হয় গভৰ্ণমেণ্টক টেক্সটো বেছিকে দিবলগীয়া হয় আজি যদি এটা বস্তুৰ দাম যদি এমআৰপি যদি 10 টকা কিন্তু সেই বস্তুটো কোম্পানীটোৱে যদি ধৰক এজন ডিষ্ট্ৰিবিউটৰে কাবাক মানে কিনিছে কোম্পানীৰ পৰা 7 টকা বা 6 টকাত তেতিয়াহ'লে কোম্পানীও সেই 7 টকা বা 6 টকাৰ ওপৰত গভৰ্ণমেণ্টক টেক্স দিবলগীয়া হয় কিন্তু আমাৰ এই কোম্পানীটো একমাত্ৰ কোম্পানী আছিলে যিটো কোম্পানীয়ে যিমানটো দামত আমি কিনো বস্তুটো এমআৰপি সেইটো দামতে তেওঁলোকে বিলটো কৰে আৰু সেইটো কাৰণে বাকি বহুত কোম্পানীতকে বাকি সব কোম্পানীতকে আমি হাইয়েষ্ট টেক্স গভৰ্ণমেণ্টক পে কৰোঁ সেইটো আমাৰ কাৰণে এটা বহুত বেছি এডভান্টেজ থকা পইণ্ট হয়তো আপোনালোকে এই বস্তুটোৰ বিষয়ে আপোনালোকে হয়তো অনুধাৱন কৰা নাই কাৰণ আমি চৰকাৰক যি টেক্স আমি দিবলগীয়া হয় আমি জাষ্ট কামহে কৰিছো কিন্তু এজ এ কোম্পানী আপুনি পইণ্ট অফ ভিউৰ পৰা চালে এইটো এটা বহুত ডাঙৰ পইণ্ট হয় যিটো নেকি এমআৰপিত যিটো বিলিং কৰে বহুত কোম্পানী সেই কামটো কৰিব নোৱাৰে নেক্সট যদি আমি চাওঁ নেক্সট পইণ্টটো হৈছে যে ইয়াত হয়তো বহুত এনেকুৱা ব্যক্তি থাকিব পাৰে যি মেডিকেল বেকগ্ৰাউণ্ডৰ লগত জড়িত হয় যদিও যদি নাই সেইসকলক কওঁ যে ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট এটা বহুত বেছি ইম্পৰ্টেণ্ট পইণ্ট হয় আমি ধৰক হয়তো কৈ থাকো জাপানিজ ৰিচাৰ্চ কিন্তু আপুনি যদি কেতিয়াবা এজন মানুহ লগ পায় যি ধৰক ফাৰ্মাচিউটিকেল বেকগ্ৰাউণ্ডৰ পৰা সেইদিনাখনি মেহেদি হুছেইন ছাৰ তেওঁ কৈছিলে যে তেওঁ ফাৰ্মাচিউটিকেল বেকগ্ৰাউণ্ডৰ পৰা হয় তেওঁ প্ৰায় 22 বছৰ তেওঁ মেডিকেল মানে ফিল্ডত তেওঁ কাম কৰিছিলে এজ এ মেনেজাৰো তেওঁ কাম কৰিছিলে আৰু আপুনি তেনেকুৱা যদি মানুহক কেতিয়াবা পায় সুধিব যে ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টটো বহুত বেছি ইম্পৰ্টেণ্ট হয় এটা মানে নিউট্ৰিচন বা এটা প্ৰডাক্টৰ কাৰণে আৰু আমি সেইটো ক্ষেত্ৰত যথেষ্ট আগবঢ়া কাৰণ বহুত কম এনেকুৱা কোম্পানী আছে যি কোম্পানী জাপানিজ ৰিচাৰ্চ মানে জাপানিজ ষ্টেণ্ডাৰ্ডৰ ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট তেওঁলোকে কৰাবলৈ সক্ষম হৈছে আৰু মই ভাবো যে এই পইণ্টটো এটা বহুত বেছি ইম্পৰ্টেণ্ট পইণ্ট হয় বহুত বেছি কাৰণ জাপানিজ ৰিচাৰ্চটো এনেকুৱা এটা বস্তু হয় জাপানিজ সকল তেওঁলোকৰ যিটো আয়ুসীমা আপোনালোকে হয়তো গম পায় এতিয়াও 90 ইয়াৰ্ছ 100 ইয়াৰ্ছৰ ওচৰত বহুত জাপানিজ ব্যক্তি মানে তেওঁলোকৰ লাইফ যিটো স্পেন হয় বহুত দীঘল হয় গতিকে তেওঁলোকৰ যিটো নেচাৰেল বস্তুৰ পৰা যিখিনি ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট সেইখিনি হৈছে বহুত আগবঢ়া বহুত এটা হাই ষ্টেণ্ডাৰ্ড
গতিকে সেইটো পইণ্ট এটা বহুত বেছি ইম্পৰ্টেণ্ট পইণ্ট হয় আপোনালোকে সেই বস্তুটো সদায় মনত ৰাখিব যেতিয়া এটা প্ৰডাক্টৰ আইপালছৰ কথা কাৰোবাক যেতিয়া ক'ব আইকফিৰ কথা যেতিয়া কাৰোবাক ক'ব সেইটো বস্তু মনত ৰাখিব যে এটা জাপানীজ ষ্টেণ্ডাৰ্ডৰ ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টৰ এটা প্ৰডাক্ট আমি কাৰোবাক দি আছো বুজি পাইছেনে আপোনালোকৰ এই পইণ্টকেইটা হয়তো আপোনালোকে কাৰণ সদায় শুনি আছে মই সেইকাৰণে আৰম্ভণিতে কৈছো যিকেইটা পইণ্ট আপোনালোকে সদায় শুনি আছে শুনি থকা কিছুমান পইণ্টে কিন্তু এইকেইটা পইণ্ট আপুনি যেতিয়া ধৰক সেই ফিল্ডত কাম কৰিব যেতিয়া আপুনি ধৰক এটা ফাৰ্মাচিউটিকেল বেকগ্ৰাউণ্ডৰ কাৰোবাক লগ পাব বা কাম কৰিব বা যিসকল ব্যক্তিৰ ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টত জড়িত সেইসকল ব্যক্তিৰ লগত কথা পাতিব তেতিয়া আপোনালোকে গম পাব যে জাপানীজ ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টটো বহুত এটা হাই ষ্টেণ্ডাৰ্ড গতিকে সেইটো এটা ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট পইণ্ট বুলি মই ভাবো নেক্সট যদি মই চাওঁ বহুত মানুহে ব্লেম কৰে যে নেটৱৰ্ক মাৰ্কেটিঙত মানুহে কৰপতি হ'ব নোৱাৰে নেটৱৰ্ক মাৰ্কেটিং মানুহে কৰপতি হোৱাটো সম্ভৱ নহয় আৰু যিমান ইউটিউবত যিখিনি ভিডিঅ' মানুহে বনায় ইউটিউবত যিখিনি ভিডিঅ' মানুহে কয় সেইখিনি এইটো ওপৰতে কয় যে নেটৱৰ্ক মাৰ্কেটিং মানুহে পইচা নঘটে নেটৱৰ্ক মাৰ্কেটিং জাষ্ট শ্ব' অফ কৰে পইচা কেতিয়াও ঘটিব নোৱাৰে সম্ভৱ নহয় কিবা নহয় বহুত কথা কয় কিন্তু একচুৱেল যদি আপুনি চাই ইণ্ডাষ্ট্ৰীত সেই বস্তুটো অলপ উল্টা হয় ইণ্ডাষ্ট্ৰীত এই 7 বছৰত 60 জনতকৈ অধিক কৰপতি এতিয়া হয়তো 64 নে 63 আছে আমাৰ এক্সিকিউটিভ ডায়মণ্ড তেওঁলোক কৰপতি লিষ্টত তেওঁলোক আহিছে সক আজি আমি হৈছো সাধাৰণ ব্যক্তি আমি হৈছে মিডল ক্লাছ ফেমিলিৰ পৰা আমি বিলং কৰোঁ প্ৰত্যেকে আমাৰ কাৰণে 1 কোটি টকা এটা বহুত ডাঙৰ বস্তু আমাৰ কাৰণে কি মেক্সিমাম ভাৰতবৰ্ষৰ মেক্সিমাম মানুহৰ কাৰণে 1 crore rupees এটা হিউজ এমাউণ্ট বহুত মানুহে গোটেই জীৱনভৰ চাকৰি কৰিও 1 কোটি টকা এটা ঘটিবলৈ সক্ষম নহয় গতিকে ভাবি চাওক যে 7 বছৰত 60 জনতকৈ অধিক কৰপতি সৃষ্টি হৈছে এই ইণ্ডাষ্ট্ৰী ভাৰ কোম্পানীটোৰ পৰা ইটস এ হিউজ এচিভমেন্ট আৰু মই ভাবো আপোনালোকে প্ৰত্যেকই এটা ক্লেপ কৰিব লাগে নে নালাগে বাৰু নে মই অনুৰোধ কৰিব লাগিব নেকি ক্লেপ কৰিবৰ কাৰণে ডেফিনেটলি নালাগে চাগে কাৰণ যিটো কোম্পানী 60 জন কৰপতি 7 বছৰ সৃষ্টি কৰি ভাবিছো আৰু সেই কোম্পানীটোৰ ড্ৰিম কি যে 1000 কৰপতি সৃষ্টি কৰিব 2024 লৈকে ভাবিছো আপোনালোকে বহুতে হয়তো গম পায় যে আমাৰ মৰ্নিং এটা সেশন হয় 5:59 পৰা সেশন হয় ৰুবি এণ্ড এবসকল তাত কানেক্ট কৰে যিটো প্ৰগ্ৰামৰ নাম মিছন 1K ডায়মণ্ড মানে 1000 কৰপতি সৃষ্টি কৰাৰ প্লেনিং কৰিছে 2024 লৈকে মানে 10 বছৰ ভাবিছো 10 বছৰত 1000 কৰপতি সৃষ্টি কৰাৰ কোম্পানীৰ টাৰ্গেট আৰু ডেফিনেটলি কোম্পানী সেইটো ফুলফিল কৰিব গতিকে আপোনালোকে হয়তো বহুত মানুহে হয়তো শুনিব পাৰে কাৰণ ইয়াতে থকা বহুত ব্যক্তি আজি ইয়াত যিসকল ব্যক্তি আছে সেইসকল ব্যক্তি আজি এটা সপ্তাহত নাই বুলি ক'লো 6000-7000 টকা প্ৰত্যেকই ইনকাম কৰিছে যিকোনো ৰেংকত যিসকল ৰেংকত ধৰক 250 তে হওক 500 হওক প্ৰত্যেকই সেইটো ইনকাম কৰিছে তাৰমানে কি আপুনি যদি এইটো ৰেংকত থাকি 6000-7000 টকা ইনকাম কৰিছে তেওঁলোকে ডেফিনেটলি ডায়মণ্ড ৰেংকত 2 লাখ বা 2.5 লাখ টকা ইনকাম কৰিছে সপ্তাহত হয় নে নহয় কিমানে সেই বস্তুটো এগ্ৰি কৰে এটা হাত কথা কৈছো সেইটোতো কেতিয়াও ইয়েছ এক্সাক্ট যদি আপুনি মই যদি এইটো ৰেংকত থাকি মাহেকত সপ্তাহত 10,000 টকাৰ ওপৰত ইনকাম কৰিব পাৰিছো ডেফিনেটলি তেওঁলোকে সেইটো ৰেংকত থাকি 8,000 টকা ইনকাম কৰিব পাৰিছে কাৰণ আমিও যেতিয়া যিমানে ৰেংক আপগ্ৰেড হ'ব আমিও সিমান ৰেংকলৈ গৈ থাকিম গতিকে সেই বস্তুটো কি হয় আমাৰ আমি যদি চাওঁ আজিৰ যুগত নিগেটিভিটি বহুত আছে আৰু প্ৰত্যেকে ইভেন বহুত ভাল ৰেপুটেড কিছুমান মানে মানুহও কয় যি মানুহ নেটৱৰ্ক মাৰ্কেটিং লৈ পেলাই পজিটিভ যেনেকৈ কালি এতিয়া মনোৰঞ্জন ছাৰে কৈছিলে এটা মানে চেনেলৰ নাম কৈছিলে সেই চেনেলটোৰ মানুহজনে চ'ৰ্চ চেনেল বুলি চেনেল আছে সেই মানুহজনে যিখিনি কথা কৈছে যে আজিলৈকে নেটৱৰ্ক মাৰ্কেটিং ইণ্ডাষ্ট্ৰীত 5 জনৰ কৰপতি ওলোৱা নাই সেইটো কিন্তু মিছা কথা আমাৰ কোম্পানীতে 60 জনতকৈ অধিক কৰপতি সৃষ্টি হ'লে 7 বছৰ আপুনি ভাবিছো গতিকে প্ৰত্যেকটো ষ্টেটমেন্ট প্ৰত্যেকৰ কাৰণে মানে একেই হ'ব বুলি ক'ব নোৱাৰে আপুনি আজি হয়তো বেলেগ কোম্পানী নোলাব পাৰে কাৰণ চক বেলেগ কোম্পানী নোলোৱাৰ এটাই ৰিজন মই আপোনাক যিখিনি বস্তু দেখুৱাম আজি যে এই অকমান জেগাতে ফটোখিনি দেখুৱালো আজি হিন্দুস্তান ইউনিভাৰ লিমিটেড হওক নেছলে হওক পেপচিকো হওক কোকোকোলা হওক আজি মানে প্ৰক্টাৰ এণ্ড গেম্বল হওক এই যিখিনি কোম্পানী যিখিনি বস্তু বনাই আছে একেই ধৰণৰ বস্তুৱে বেলেগ কোম্পানী বনাই আছে আজি এইখিনি বস্তুৱে আপুনি যদি চাবলৈ যায় এমৱেট বনায় এমৱেট আছে বেলেগ এনেকুৱা ধৰণৰ বস্তু আপুনি যদি চাই MLF আছে হাৰ্বেল লেবত আছে আপুনি যদি চাই মানে বেলেগ যিখিনি কোম্পানী ধেৰ আছে ধৰক ওকে লাইফ কেয়াৰত আছে RCMত আছে
এইবিলাক বস্তুৱে ধৰক চাৰ্ফ চাবোন মিঠাতেল এনেকুৱা ধৰণৰ বস্তু তেওঁলোকে বনাই পেলাই মাৰ্কেটিং কৰি আছে বা বিজনেছ কৰি আছে গতিকে তেওঁলোকৰ কাৰণে কিমান বেছি কম্পিটিশ্যন ভাবিছ কিমান বেছি টাফ কিমান বেছি কম্পিটিশ্যন অলৰেডি 100-150 বছৰ 200 বছৰ পুৰণা কোম্পানীৰ লগত তেওঁলোকে কম্পিটিশ্যন কৰিবলৈ আহিছে যেটো নেকি অলৰেডি ইণ্ডিয়াত এষ্টাব্লিছ হয় সেইখিনি কোম্পানীৰ লগত তেওঁলোকে কম্পিটিশ্যন কৰিবলৈ আহিছে আৰু তেওঁলোকে মানে ষ্ট্ৰাগল কৰিছে ধৰক সেইকাৰণে ধৰক সেই বস্তুটো তেওঁলোকক কৰিবলৈ বহুত অসুবিধা হৈছে কিন্তু ইণ্ডাষ্ট্ৰীত সেইটো অসুবিধা আছে জানো কমেন্ট কৰকচোন ইণ্ডাষ্ট্ৰীত সেইটো অসুবিধা আছে নে নাই কমেন্ট কৰক কমলেশ ছাৰ বেছিকে মূৰটো লুকাইব ৰাতিপুৱা মুখ হ'ব কমেন্ট কৰিলে হ'ব বেছিকে মূৰটো লুকাইব নালাগে যে yes দিব্য ছাৰ কৈছে নাই no নাই yes নাই এক্স্যাক্টলি কিহৰ কাৰণে নাই জাস্ট বিকজ ইউনিক প্ৰডাক্ট আপুনি গুগলত সাৰ্চ কৰি চাব এন্টি ডায়াবেটিক কফি নেপায় মই আপোনাক গ্যাৰান্টি দি কৈছো এটা এমাজনৰ এটা কফি আছে সেইটো এন্টি ডায়াবেটিক কফি বুলি তেওঁলোকে বিকিছে বেলেগ এটা কোম্পানীয়ে বনাইছে সেই কফিটোত আপোনাৰ তাত অকল মিঠিগুটি দি পেলাই বনাইছে মিঠিগুটি আমি সবেই জানো মিঠিগুটি ডায়াবেটিছৰ কাৰণে ভাল তাত মানে ফেনোগ্ৰিক বুলি লিখি দিছে ফেনোগ্ৰিক এক্সট্ৰাক্ট উইথ কফি কিবা কিবি দি পেলাই বনাইছে অকল মিঠিগুটি খাই ডায়াবেটিক কমাবলৈ হলে আমি ঘৰতে মিঠিগুটি থাকে আমি মিঠিগুটি পানী খাই থাকিলেও হ'ব বেলেগকে কফি নাখালেও হয় কিন্তু আমাৰ কফিত এন্টি ডায়াবেটিক যেটো কফি হয় সেটো এটা মলিকুল আপুনি গম পায় সালচিটাল yes monopoly market সালচিটাল যেটো মলিকুল সেটো কোনো নিউট্ৰিচনত কোনো কোম্পানী সালচিটাল মলিকুল দি পেলাই কফি বনোৱা নাই যেতিয়া আমাক কোনোবাই যেতিয়া কয় এইবিলাক একেই বুলি যদি কয় এইটো একেই কোম্পানী দিয়কচোন তেতিয়া আপোনালোকে প্ৰথম মনত এটা হাঁহি মাৰিব সদায় আৰু হাঁহি মাৰি এই যিখিনি কথা মই আপোনাক ক'লো সেই কথাখিনি ভাবিব কাৰণ একেই কোম্পানী এটা কাৰণেই নহয় আজি যেটো কথা বাকি কোম্পানী সকলে ক'ব নোৱাৰে যে আমি 60 জনতকৈ অধিক কৰৰপতি আমি 7 বছৰ সৃষ্টি কৰিলো যেটো বস্তু বাকি কোম্পানী ক্লেম কৰিব নোৱাৰে yes আমি পাৰো আৰু এটা কথা আপোনালোকে প্ৰত্যেককে জানে ভিডিও প্ৰগ্ৰাম সবে চাইছে না আমাৰ যেটো ইভিনিং যেটো ভিডিও প্ৰগ্ৰাম শনিবাৰে কিমান চাইছে যিসকল চাইছে এটা থাম্বছ আপ এটা দিবচোন প্ৰত্যেককে যিসকল চাইছে yes ভিডিও বিভা ডিস্ট্ৰিবিউটৰ অৰিয়েন্টেশন যেটো প্ৰগ্ৰাম সেটো আপোনালোকে চাইছে গতিকে ভিডিওৰ প্ৰগ্ৰামত আপোনালোকে হয়তো এটা পইণ্ট দেখিছে যেটো পইণ্ট মই আপোনালোকক ইয়াত শেয়াৰ কৰিছো সেই পইণ্টটো আপোনালোকে দেখিছে যে 300 crore incentive has given in 2019 and 2020 sorry মানে যেটো ফাইনান্সিয়াল ইয়াৰ আমাৰ আৰম্ভ হয় আপোনালোকে গম পায় যে প্ৰত্যেক বছৰৰ এপ্ৰিলৰ 1 তাৰিখৰ পৰা ফাইনান্সিয়াল ইয়াৰ আৰম্ভ হয় আৰু সেই ফাইনান্সিয়াল ইয়াৰটো শেষ হয় মাৰ্চৰ 31 তাৰিখে গতিকে 2019 চনৰ এপ্ৰিলৰ 1 তাৰিখৰ পৰা 2020 চনৰ মাৰ্চৰ 31 তাৰিখলৈকে ইণ্ডাষ্ট্ৰি ভাই আমাক ইনসেন্টিভ দিছে মানে ইনসেন্টিভ মানে কি যেটো আমাৰ উইকলি যেটো আমি ইনকাম কৰো প্ৰত্যেকজন ডিস্ট্ৰিবিউটৰে যেটো আমি উইকলি যেটো ইনকাম কৰো সেই উইকলি ইনকাম কৰাৰ যেটো এমাউন্ট যেটো পৰিমাণ সেটো কিমান 300 crore আমি এবাৰ জাস্ট ইমেজিন কৰিছো 300 কোটি টকা আমাক এবছৰৰ জাস্ট কোম্পানীয়ে ডিস্ট্ৰিবিউট কৰে আৰু আপোনালোকে হয়তো বহুতে গম পায় যিসকলে গম নাপায় সেইসকলক কওঁ যে ইনসেন্টিভ এমাউন্টটো কেনেকুৱা হয় যিমানটো কোম্পানী প্ৰফিট হয় ধৰিছো কোম্পানীৰ প্ৰফিট হৈছে যদি 10 টকা কোম্পানীৰ প্ৰফিট 10 টকা হলে কোম্পানীয়ে 5 টকা এজ এ ইনসেন্টিভ আমাৰ ডিস্ট্ৰিবিউটৰক ভৰাই দিয়ে 5 টকা মানে 50% আমাক ইনসেন্টিভ হিচাপে কোম্পানীয়ে দিয়ে গতিকে আপোনালোকে এতিয়া মোক ৰিপ্লাই কৰক যে 2019 আৰু 20 চনত 2019 আৰু 20 ইণ্ডাষ্ট্ৰিৰ প্ৰফিট কিমান হ'ল মোক ৰিপ্লাই কৰকচোন প্ৰশ্ন আকবাৰ কৈ দিছো যদি কোম্পানীৰ 10 টকা প্ৰফিট হয় yes কমলেছা মেথছত চুকা 10 টকা কোম্পানীৰ প্ৰফিট হয় তেন্তে 5 টকা আমাক ডিস্ট্ৰিবিউট কৰে আৰু 300 crore যেটো কোম্পানী ডিস্ট্ৰিবিউট কৰিছিলে কোম্পানী প্ৰফিট কিমান 600 crore ভাবিছো এটা কোম্পানী 600 কোটি টকা প্ৰফিট যেটো কৰিছে কিমান এটা হিউজ এমাউন্টৰ কোম্পানীটো কাম কৰিব লাগিব কিমান এটা হিউজ ৰেসপন্স মানুহক পাব লাগিব প্ৰফিট কেতিয়া কৰে আজি আপুনি এজন মানুহক আপুনি এটা প্ৰডাক্ট দিলে সেই মানুহজনে প্ৰডাক্টটো খাই ভাল পালে এবাৰ খালে আপোনাৰ প্ৰফিট হ'ব নে তেওঁ যদি বাৰবাৰ আপোনাৰ পৰা কিনে তেতিয়া প্ৰফিট হ'ব যদি হে বাৰবাৰ কিনে ধৰক
আৰু সেই বস্তুটোৱে কি আমাক দেখুৱাইছে যে ইণ্ডাষ্ট্ৰিভাৰ প্ৰডাক্ট বহুতে ইউজ কৰি ভাল পাইছে, ভাল ফিডবেক পাইছে, সেইটো কাৰণে তেওঁলোকে বাৰ বাৰ iPulse iCoffee কিনিছে। আৰু আপোনালোকৰ জ্ঞাতাৰ্থে জনাও যিসকলে গম নাপায় যে iPulseটো হৈছে এটা ছুপাৰ ব্ৰেণ্ড। ছুপাৰ ব্ৰেণ্ড মানে কিমানে বুজি পায়? হাতখন নাহিব এবাৰ। য়েছ, সবেই গম পায়। ছুপাৰ ব্ৰেণ্ড মানে আপোনালোকে জানে যে 50 মিলিয়ন সেল ক্ৰছ কৰি দিয়ে, ভাবিছ। গতিকে দ্যাটছ এ ৱণ্ডাৰফুল প্ৰডাক্ট iPulse, আৰু সেই প্ৰডাক্টটো আমি মানুহক শ্বেয়াৰ কৰি আছো। আপুনি যদি আপোনাক কোনোবাই কয় এইবিলাক একেই বস্তু বুলি, আপুনি নাভাবিব, কাৰণ একেই বস্তু কেনেকে হ'ব পাৰে। আজি চাবোন হয়তো থাকিব পাৰে, বেলেগ বেলেগ কোম্পানী ধেৰ চাবোন বিকিছে, ধেৰ তেল বিকিছে, কিন্তু iPulse নিচিনা প্ৰডাক্ট বেলেগ এটা কোম্পানী নাই বিকা, কাৰণ তেনেকুৱা প্ৰডাক্ট নাই। 15টা ফলেৰে বনোৱা ফলৰ ৰস নাই। আপুনি চাব পাৰে এচাই বেৰী যিটো ফল হয়, এচাই বেৰী ফলটো কি হয়, যেতিয়া মাৰ্কেটত মানে বিক্ৰী কৰিবলৈ আনিলে এচাই বেৰী পাউডাৰহে আনে। আপুনি চাব পাৰে এচাই বেৰী পাউডাৰ ফৰ্মত আনে, এচাই বেৰী জুচ ফৰ্মত বহুত কম কোম্পানী আনিব পাৰে। আৰু যদিও এচাই বেৰী জুচ ফৰ্মত আনে, এচাই বেৰীৰ লগতে বাকী 15টা ফ্ৰুটছ কম্বাইন কৰি পেলাই অনাটো সহজ নহয়, যিটো ইণ্ডাষ্ট্ৰিফাই কৰি দেখুৱাইছে। সেইকাৰণে প্ৰত্যেকেই iPulseৰ কাৰণে এটা হাৰ্টৰ চিম্বল দিয়ক, হাৰ্টৰ চিম্বল, যোনে যোনে এপল ভাল পায়। য়েছ, প্ৰত্যেকে iPulse ভাল পায়, আপোনালোকে iPulseৰ ৰিজাল্ট পাইছে, প্ৰত্যেকে গম পাওঁ। গতিকে আৰু এটা আপোনালোকক বস্তু দেখাব বিচাৰো যে কফি যিটো কফি আপোনালোকে মই ক'লো এণ্টি ডায়েবেটিক কফি নাই, আৰু এটা বস্তু আপোনালোকে চাওক, অকমান জুম কৰি চাব পাৰিব যে এটা মই কুৱেশ্যন আপুনি যদি সোধে, দেখা পাইছেনে প্ৰত্যেকে? তৰংগ ছাৰ আপুনি যদি পঢ়ি দিয়ে মই ভাল পাম। Yes, sir. Which coffee is best for diabetes? Some experts suggest that decaffeinated coffee is the safest option for people with diabetes because it provides the benefits of other coffee components without the potential risks of caffeine. It is Yes. also important to note that adding sugar or creamer to coffee increases blood sugar levels. Yes, আমি সেইটো প্ৰত্যেক গম পাব, কিন্তু প্ৰথম যিটো লাইন আপুনি পঢ়িলে সেইটো আপোনালোকে বহুতে যিসকলে বুজি পাইছে, কাৰণ ডিকেফিনেটেড কফি চক দেখিছেনে, এটা গুগলে কোৱা এষাৰ কথা, কাৰণ আমি প্ৰত্যেকে গুগলকে বিশ্বাস কৰো ন, কিবা এটা মন গ'লে ক'ত চাৰ্চ কৰোঁ, গুগল চাৰ্চ কৰোঁ। গুগলে এষাৰ কথা কৈছে কি ডিকেফিনেটেড কফি ইজ দ্য সেফেষ্ট অপশ্যন ফৰ পিপল ফৰ ডায়েবেটিক উইথ ডায়েবেটিক, মানে কেফেইন নথকা এটা কফি আটাইতকৈ সেফেষ্ট কফি হয়। বাকী আপুনি 1000 কফি পাই থাকক, কিন্তু আপুনি কেফেইন নথকা কফি আপুনি বিচাৰি দিয়ক, iCoffee বাহিৰে আপুনি চেলেঞ্জ লগাব পাৰে নাপায়। বুজি পাইছেনে? সো ওয়ান্স এগেইন আপোনালোকে এটা ক্লেপ কৰক, iCoffee কাৰণে এটা ক্লেপ, কাৰণ এইখিনি বস্তু এটা কাৰণে কৈছো যে মানে নো কম্পেৰিজন এট অল। আপোনালোকে এই বস্তুখিনি সদায় মনত ৰাখিব, যেতিয়া এটা মানুহক প্ৰডাক্ট দেখাবলৈ যাব আপুনি এই বস্তুখিনি মনৰ ভিতৰত ৰাখি পেলাই কথাখিনি ক'ব, তেতিয়া আপোনাৰ কথা কোৱা ষ্টাইলে বেলেগ হ'ব। আপুনি যদি ধৰক এনেকুৱা এটা মাইণ্ডছেট লৈ পেলাই দেখাই, মই একে কামহে কৰিছো আৰু মই প্ৰডাক্ট বেচিবলৈহে আহিছো, ময়ো নেটৱৰ্ক মাৰ্কেটিংহে কৰিছো আৰু কিনো বেলেগ হ'ব আৰু, সেই মাইণ্ডছেটটো লৈ পেলাই যেতিয়া আমি মানুহক যেতিয়া এপ্ৰ'চ কৰো, আমাৰ কথা যিখিনি আমি কওঁ সেইখিনি আমাৰ দমটো কমি যায়। যেতিয়া আপুনি এইখিনি পইণ্ট গম পাব যে মানে কেফেইন নথকা কফি অকল ইণ্ডাষ্ট্ৰিফাই বনায়, 15টা ফ্ৰুটছৰ কম্বিনেশ্যন iPulse অকল ইণ্ডাষ্ট্ৰিফাই বনায়, ওৱান এণ্ড অনলি প্ৰডাক্ট যিহেতু আমি আছে, গতিকে সেইটো ডেটছে মানে বিউটি ইটছেল্ফ, মই কি ক'ম আপোনাক। গতিকে সদায় এইখিনি পইণ্ট মনত ৰাখিব, যেতিয়া মানুহক ব্ৰেণ্ড প্ৰেজেণ্টেশ্যন দেখায়, মানুহক যেতিয়া কথা পাতে, এই বস্তুখিনি সদায় মনৰ ভিতৰত ৰাখি পেলাই কথা পাতিব। আৰু হয়তো এনেকুৱা হ'ব পাৰে যিখিনি মানুহে আজি ইউটিউবত যিখিনি মানুহে নিগেটিভ কমেণ্ট কৰিছে, নিগেটিভ কথা কৈছে, সেই মানুহখিনি এইখিনি বস্তুৰ বিষয়ে অৱগত নহয়, অবভিয়াছলি নহয়, হয় নহয় কওক? তৰংগ ছাৰ আপুনি কি কয়, এই বস্তুখিনিৰ বিষয়ে তেওঁলোকে অৱগত হয়নে বাৰু? ভুলতো নহয়। Yes, without profit কোনো একো নকৰে, মেবি ডাইৰেক্ট সেলাৰ আৰু ইউটিউবাৰ, য়েছ প্ৰফিট প্ৰত্যেককে লাগে। আৰু এটা কথা মনত ৰাখিব যে এটা বস্তু নিগেটিভ কথা এটা মানুহে যেতিয়া মানুহক কোৱা হয় ন, আজি ধৰক মই ইয়াত ইণ্ডাষ্ট্ৰিভাৰ পজিটিভ কম বুলি কোৱাৰ কাৰণে ইয়াত মানুহৰ পাৰ্টিচিপেণ্ট 28 জন,
মই যদি কলো যে ইণ্ডাষ্ট্ৰিৰ কি কি বেয়া গুণ আছে তাক মই লিষ্ট কৰি আনিছো আপোনাক কম বুলি মানুহে 100+ আমাৰ যিসকল ইনএক্টিভ ডিষ্ট্ৰিবিউটৰ যিসকল কেতিয়াও প্ৰগ্ৰাম জইন নকৰে সেই ব্যক্তিসকলো আজি আহি চালেহেঁতেন যদি মই ক'লোহেঁতেন ইংৰাজী ভাষা কালা सर्च आज होगा एक्सपोज आज करेंगे पर्दाफाश ইংৰাজী ভাষা বুলি যদি মই দিলোহেঁতেন এডভাৰটাইজিং কৰিলোহেঁতেন তেতিয়াহ'লে ইয়াত হয়তো মানুহ মানে আমাৰ জুমৰ সেই ইটো ভাৰ্জন পেড ভাৰ্জন আনিবলগীয়া হ'ল কাৰণ কিহৰ কাৰণে পজিটিভ কথা ভাল বস্তু এটা শুনিবলৈ ভাল কথা এটা শুনিবলৈ মানুহ কেতিয়াও মানুহ ইচ্ছা নকৰে মানুহে সদায় নিগেটিভ কথা শুনি ভাল পায় মানুহে সদায় ট্ৰলিং শুনি ভাল পায় ট্ৰলিং কৰি ভাল পায় কাইলৈ সেশন কৰি খুলিছে না ছাৰ নালাগে ছাৰ যিসকল নাহে নাথাকিবলৈ দিয়ক তেওঁলোকক নিগেটিভ দেখুৱাই আপুনি আনিব নোৱাৰে গতিকে সেইটোৱে কথা যে আপোনালোকে সদায় এইখিনি বস্তু মনত ৰাখিব যে যিখিনি পইণ্ট আজি মই কৈছো আপোনালোকক ইণ্ডাষ্ট্ৰি ভাৰ কথা আৰু আটাইতকৈ এটা গুৰুত্বপূৰ্ণ কথা যে ইণ্ডাষ্ট্ৰি ভাৰ এটা আপোনাৰ প্ৰজেক্টৰ বিষয়ে হয়তো বহুতে শুনিছে বা বহুতে নাই শুনা সেই বস্তুটো দেখুৱাইছো এইটো আৰ্লি লাৰ্নিং স্কুল কিমানে শুনিছে আপোনালোকে আৰ্লি লাৰ্নিং বিষয়ে কিমানে শুনিছে এটা থাম্বছ আপ দিব পাৰে যিসকলে শুনিছে yes বহুতে শুনিছে yes বহুতে শুনিছে যিসকল নতুন ব্যক্তি মই সেইসকলক কওঁ যে আৰ্লি লাৰ্নিং স্কুলটো কি হয় আৰ্লি লাৰ্নিং স্কুল আমাৰ ইণ্ডাষ্ট্ৰি ভাৰ এখন স্কুল হয় য'ত নেকি সৰু সৰু ল'ৰা ছোৱালীক শিক্ষা দিয়া হয় যিখিনি ল'ৰা ছোৱালী মানে অকমান দিব্যাংগ হয় বা যাৰ মানে মাক দেউতাক যাৰ নাই যি অনাথ হয় তেনেকুৱা ধৰণৰ ল'ৰা ছোৱালীখিনি বা যি ফাইনেন্সিয়েলি বহুত মানে দুখীয়া হয় যাৰ পঢ়িবলৈ পইচা নাই সেই ব্যক্তিসকলক আৰ্লি লাৰ্নিং স্কুলত শিক্ষা দিয়া হয় আৰু আৰ্লি লাৰ্নিং স্কুলৰ যিসকল সৰু সৰু ল'ৰা ছোৱালী পঢ়ে সেই সৰু সৰু ল'ৰা ছোৱালী সকলৰ যিটো খৰচ পাতি সেই খৰচ পাতিটো কোনে দিয়ে জানেনে সেই খৰচ পাতিটো দিয়ে আমাৰ প্ৰত্যেকজন এক্সিকিউটিভ ডায়মণ্ড এণ্ড এবভ সকলে এক্সিকিউটিভ ডায়মণ্ড এণ্ড এবভ সকলৰ যিটো মাহেকৰ যিটো ইনকম হয় সেই মাহেকৰ ইনকমৰ পৰা প্ৰত্যেক মাহে তেওঁলোকে 15,000 টকা 15,000 rupees 15,000 rupees এভৰি মান্থ তেওঁলোকৰ টোটেল ইনকমৰ পৰা 4 সপ্তাহৰ ইনকমৰ পৰা তেওঁলোকে ডোনেট কৰে প্ৰত্যেকজন ল'ৰা ছোৱালী শিক্ষাৰ কাৰণে প্ৰত্যেকজন ল'ৰা ছোৱালী গ্ৰোথৰ কাৰণে যিসকল ল'ৰা ছোৱালী তেনেকুৱা অকমান ধৰক মানে ভাল অৱস্থা তেওঁলোক নাই গতিকে এইটো এটা ভাল কথা হয়নে এনেকুৱা আপুনি কিমান ষ্টেপ শুনিছে বেলেগ বেলেগ অৰ্গেনাইজেশ্যনৰ আপোনালোকে নাই শুনা হয়তো কিন্তু ইণ্ডাষ্ট্ৰি ভাই সেইটো কাম কৰিছে এনেকুৱা মহান এটা ষ্টেপ মহান এটা কাম ইণ্ডাষ্ট্ৰি ভাই কৰিছে আৰু প্ৰত্যেকজন মানুহ আমি প্ৰাউড হোৱা উচিত ইণ্ডাষ্ট্ৰি ভাই আপুনি কেতিয়াও নাভাবিব যে এটা চিম্পল এটা কোম্পানী আপুনিও ইভেন্টছক আপোনাৰ সেইখন সৌভাগ্য হ'ব যেতিয়া আপুনি এক্সিকিউটিভ ডায়মণ্ড হ'ব কাৰণ এতিয়াই যদি আপোনাৰ 15,000 টকা কাটি দিবলৈ হয় আপুনি হয়তো দুখ পাব পাৰে গতিকে আপোনাক এটা সময় দিছে আপুনি ডায়মণ্ড হৈ লওক ডায়মণ্ড হোৱাৰ পিছত আপোনাৰ মান্থলি ইনকমৰ পৰা 15,000 টকা ডিডাক্ট কৰিব কোম্পানীয়ে কিহৰ কাৰণে ডিডাক্ট কৰিব সেই সৰু সৰু ল'ৰা ছোৱালীখিনি শিক্ষা দীক্ষাৰ মাহিলী খৰচৰ কাৰণে ডিডাক্ট কৰিব গতিকে সব কোম্পানী একে নহয় সেইটো এটা ভুল মানে এটা ষ্টেটমেণ্ট এটা ভুল লাইন যদি কোনোবাই কৈছে সব একে সব ডাইৰেক্ট সেলিং কোম্পানী একে দ্যাটছ মানে ফলছ ষ্টেটমেণ্ট আৰু আজি চাব যিখিনি কোম্পানী যিবিলাক মানুহে তেনেকুৱা নিগেটিভ কমেন্ট কৰে মই কালিও মানে আমাৰ আলোচনাত কৈছিলো যে এজন ল'ৰা আছে নামটো ধ্ৰুৱ ৰাঠে তেখেতৰ প্ৰায় 6 মিলিয়ন তেওঁৰ ওপৰত তেওঁৰ ফলোৱাৰ আছে গতিকে সেই ল'ৰাজনে ইণ্ডাষ্ট্ৰি মানে নেটৱৰ্ক মাৰ্কেটিং তেওঁ বেয়া বুলি কৈছিলে MLM তেওঁ বেয়া বুলি কৈছিলে আৰু বেয়া বুলি কৈ তেওঁ লাষ্টত তেওঁ কি কৰিলে এটা এপ নামটো আপগ্ৰেড বুলি এটা এপ আছে UPGRADE আপগ্ৰেড সেই আপগ্ৰেড নামৰ এপটো তেখেতে প্ৰমোচন কৰিলে আৰু আপগ্ৰেড এপটো কি হয় এটা মানে ধৰক কোৰ্স কৰা এটা তাত আপুনি বিভিন্ন ধৰণৰ কোৰ্স শিকিব পাৰে কম্পিউটাৰ কোৰ্স বেলেগ বেলেগ কিছুমান কোৰ্স আপুনি শিকিব পাৰে সেই কোৰ্স বিলাক শিকা এটা এপ হয় যিটো এপে সেই ল'ৰাজনক পইচা দিছিলে প্ৰমোট কৰিবৰ কাৰণে কিন্তু কি হয় সেই ল'ৰাজনে এটা কথা গম পায় যে যেতিয়া আমি যিটো কথা অলপ আলোচনা কৰিলো যে পজিটিভ কথা এটা আলোচনা কৰিম বুলি ক'লে কোনো ভিডিঅ' নাচায় নিগেটিভ কথা এটা কোৱাৰ লগে লগে সবে ভিডিঅ' চাব আৰু সেই ল'ৰাজনো তেনেকে সেই এপটো প্ৰমোচন কৰিবৰ কাৰণে আমাৰ নেটৱৰ্ক মাৰ্কেটিং মানে ইণ্ডাষ্ট্ৰিটো বা ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰিটো নিগেটিভ মানে নিগেটিভিটি উলিয়াই পেলাই সেই এপটো প্ৰমোচন কৰা তেওঁ মানে সহায় ল'লে গতিকে প্ৰত্যেকেই ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰিটোক বদনাম এটা কাৰণেই কৰে তেওঁলোকৰ প্ৰফিটৰ কাৰণে কৰে তেওঁলোকৰ কিবা এটা তাত এজেণ্ডা থাকে তেওঁলোকৰ কিবা এটা প্ৰফিট থাকে যিটো কাৰণে তেওঁলোকে ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰিটো বদনাম কৰিবলৈ তেওঁলোকে বিচাৰে
তেনেকে ৰিসেন্টলি এটা ভিডিঅ' যিটো মোক এজনী কৈছিলো লক্ষ্য চৌধুৰী বুলি এজন ল'ৰা যিটো বনালে সেই ভিডিঅ'টোত তেখেতে এটা মানে আপোনাৰ ইমিউনিটি বুষ্টাৰ এটা বস্তু তেওঁ প্ৰমোট কৰিছে তেওঁ গোটেই ভিডিঅ'টো তেওঁ বদনামে গালে নেটৱৰ্ক মাৰ্কেটিং বেয়া এফিলিয়েট মাৰ্কেটিং বেয়া এইটো বস্তু বেয়া সেইটো বেয়া সব বেয়া বুলিয়ে ক'লে কিন্তু আলটিমেটলি ভিডিঅ'টো শেষত তেখেতে কি ক'লে যে ৱাও বুলি এটা মানে ইমিউনিটি বুষ্টাৰ আছে আপোনালোকে যদি ইউজ কৰিব বিচাৰে মানে ইউজ কৰিব যদি বিচাৰে তেতিয়াহ'লে ধৰক বস্তুটো কি হয় ইয়াতে মোৰ ডেসক্ৰিপচনত লিংক দিয়া আছে আপোনালোকে মোৰ কোডটো ইউজ কৰিব কোডটো ইউজ কৰাৰ লগে লগে আপোনালোকে 51% অফ পাব সেইটোৱেটো এফিলিয়েট মাৰ্কেটিং আৰু কি হয় আজি মই যদি কিবা এটা মোক যদি কোনোবা এটা মানে কোম্পানীয়ে কয় যে আপুনি আমাৰ এইটো বস্তু প্ৰমোচন কৰক আৰু আপুনি আপোনাৰ নামত এই কোডটো দি দিব কোডটো দিয়াৰ লগে লগে আপোনাক সেই যোনে আপোনাৰ এই কোডটো দি পাৰচেজ কৰিব তেওঁক আমি ইমানখিনি পাৰ্চেন্টেজ আমি ৰেহাই দিম সেইটোৱে এফিলিয়েট মাৰ্কেটিং বেলেগকে এফিলিয়েট মাৰ্কেটিং নাই ন কিন্তু আলটিমেটলি তেখেতে প্ৰথমতে বদনাম গালে এফিলিয়েট মাৰ্কেটিং নেটৱৰ্ক মাৰ্কেটিঙৰ আৰু আলটিমেটলি তেওঁ নিজে সেই কামটো কৰিলে গতিকে বস্তুবিলাক অকমান আমি যদি সুস্থ মগজুৰে চিন্তা কৰি চাওঁ তেতিয়াহ'লে গম পাম যে তেওঁলোকে এই কামখিনি নেটৱৰ্ক মাৰ্কেটিঙৰ এটা কাৰণে বদনাম কৰে যাতে বেলেগ এটা মানে কামত তেওঁলোকে যাতে উৎসাহ দিব পাৰে বা তেওঁলোকৰ যাতে প্ৰফিট যাতে হয় যাতে ভিডিঅ'ত যাতে ভিউ যাতে বেছিকে আহে এটাই উদ্দেশ্য কাৰণ বেলেগ কোম্পানী বদনাম গাবতো নোৱাৰে আজি কি এতিয়া যদি হিন্দুস্তান ইউনিভাৰ্চিটি তেখেতে যে বদনাম গায় তেখেতৰ এৰাতিৰ ভিতৰতে গোটেই ইউটিউব মানে চেনেল বন্ধ হৈ যাব তেওঁক জেলত ভৰাই থব তেওঁক মানে গায়বী কৰি দিব তাত সাহস নাই গাবৰ কাৰণে গতিকে যিটো ভুল সেই বস্তুটো ভুল বুলি কোৱাত মানুহ সাহস থাকিব কিন্তু নাথাকে কাৰণ কি হয় পইচাৰ দমত চবেই দম ফালি মাৰি আছে এতিয়া এই যিখিনি মেডিচিন কোম্পানী আজি পৱন ছাৰ আমাৰ মাজত আছে পৱন ছাৰ বা আনমিউট কৰিব Yes, sir. পৱন ছাৰ আপুনিতো ধৰক মেডিচিন কোম্পানীৰ লগত জড়িত আছিলে গতিকে মেডিচিন কোম্পানীৰ যিখিনি নিগেটিভিটি যিখিনি কথা সেইখিনিতো অকল আপোনালোকৰ ডকুমেণ্টত থাকি গুচি যায় সাধাৰণ মানুহে গম নাপায় নাপায় কাৰণ এটা কথা এনেকুৱা হয় মেডিচিন ইণ্ডাষ্ট্ৰিটো এনেকুৱা এটা ইণ্ডাষ্ট্ৰি যিটো ইণ্ডাষ্ট্ৰিত মেক্সিমাম তাত মানে এনেকুৱা কথা সোমাই থাকে যিখিনি কথা মানে আউট মাৰ্কেটত গম পাব লাগিলে মানুহে মেডিচিনৰ ওপৰত বিশ্বাস কৰি উৰি যাব এনেকুৱা কিছুমান কথা সোমাই থাকে কিন্তু সেইখিনি বাহিৰত জনাজাত কৰিবলৈ দিয়া নহয় সেইখিনি ভিতৰতে থাকি যায় Yes, আৰু কোনোবাই জনাজাত কৰিব বিচাৰিলেও দাবী ধমকি দি পাৱাৰ ইউজ কৰি বন্ধ লগাই থৈ দিয়ে সম্ভৱ নহয় কৰাটো কাৰণ কেলে মেডিচিনৰ ওপৰত মানুহে কৰিবলগীয়া ডক্টৰজনে যেতিয়া কিবা এটা লিখি দিয়ে প্ৰডাক্ট এটা বুলি কৈছে মেডিচিন এটা যেতিয়া লিখি দিয়ে সেই প্ৰডাক্টটো বা সেই মেডিচিনটো মানুহজনে ল'বৰ কাৰণে বাধ্য উপায় নাই গতিকে মানুহক সেইখিনি কথা মানুহে ভুল বুলি ভাবি ল'বলৈ বাধ্য হয় গতিকে সেইটো বাহিৰলৈ সেইকাৰণে ফ'কাছ নহয় এটা নিৰ্দিষ্ট লবিৰ মাজত সোমাই থাকে Yes, exactly. গতিকে এতিয়া বস্তু তেনেকুৱাই মানে এনেকুৱা হয় তুমি কিবা এটা যে কয় তুমি কৰিলে লীলা আমি কৰিলে কিবা এটা আছিলে যে কৃষ্ণৰ এটা লাইন এটা আছিলে কি আছিলে সেইটো স্যাৰ আচলতে লাইনটো পাহৰি গৈছো মই লাইনটো কোনে ক'ব সেইটো তুমি কৰিলে লীলা বেলেগে কৰিলে কিলা কিলা yes মানে সেইটোৱে তুমি কিবা এটা কাম কৰিলে সেইটো বস্তু একো নাই কিন্তু বেলেগে যদি সেইটো কাম কৰে তেতিয়াহ'লে বেয়া তেনেকে যদি মই এটা উদাহৰণ দিবলৈ যাওঁ যিটো আমাৰ গাঞ্জা যিটো মেৰিজুৱানাটো বহুত আয়ুৰ্বেদিক শাস্ত্ৰৰ মতে মেৰিজুৱানাৰ বহুত কিছুমান মেডিচিনেল প্ৰপাৰ্টিজ আছে আপোনালোকে বহুতে সেইটো গম পায় বহুতে গম নাপায় কিন্তু আমাৰ সমাজত কি হয় গাঞ্জাটো এটা বেয়া বস্তু গাঞ্জা নিষিদ্ধ হয়নে প্ৰত্যেকে আমি জানো কিন্তু এই গাঞ্জা নিষিদ্ধ কেতিয়াৰ পৰা হ'ল আপোনালোকে সেই কথাটো গম পায় গাঞ্জা নিষিদ্ধ হোৱা ভাৰতবৰ্ষত বেছি বছৰ নাই আজি খুব বেছি হয়তো 100 বছৰ বা 100 বছৰ ওচৰা-ওচৰি হৈছে ভাৰতবৰ্ষৰ গাঞ্জা নিষিদ্ধ তাৰ আগলৈকে ভাৰতবৰ্ষৰ গাঞ্জাটো মানে প্ৰচলিত আছিলে কেনেকুৱা প্ৰচলিত আছিলে যে মেডিচিনেল পাৰপজত মানুহে ইউজ কৰে যিসকল আয়ুৰ্বেদিক যিসকল ব্যক্তি সেইসকলে ইউজ কৰে কিন্তু এই মাৰিজুৱানাটো বেন কৰাৰ মূলতে আছিলে কি কোম্পানী মেডিচিন কোম্পানী সকল যিখিনি কোম্পানী মেইনলি আছিলে ইউএছএৰ পৰা ইউএছএ যিখিনি মেডিচিন কোম্পানী বা ভাৰতৰ বাহিৰৰ যিখিনি মেডিচিন কোম্পানী সেই কোম্পানীখিনিয়ে ফ'ৰ্চ কৰি সেই কোম্পানীখিনিয়ে হেঁচা প্ৰয়োগ কৰি সেই কোম্পানীখিনিয়ে আহি ইয়াত মানে ব্ৰিটিছসকলে আহি মাৰিজুৱানা বন্ধ কৰালে তাৰ সলনি কি কৰিলে এলকহল প্ৰৱৰ্তন কৰিলে এতিয়াতো এলকহল প্ৰত্যেকৰ কাৰণে অপন নহয় জানো এলকহল ইজিলি এভেইলেবল হয় কিহৰ কাৰণে এভেইলেবল এলকহলৰ টেক্স দিয়ে কিন্তু এলকহলো যিমানে শৰীৰৰ কাৰণে বেয়া মাৰিজুৱানা সিমানে বেয়া
গতিকে এই বস্তু মেৰিজুৱানাটো কিহৰ কাৰণে আমি ভাৰতৰ মাৰ্কেটত কিহৰ কাৰণে লিগেল হ'বলৈ নিদিয়ে কাৰণ মেৰিজুৱানা লিগেল হৈ যাবলৈ হ'লে এই এলকহল ইণ্ডাষ্ট্ৰিটো যেটো বাহিৰৰ পৰা আমাৰ চলি আছে সেইটো মাৰ খাই যাব এলকহল ইণ্ডাষ্ট্ৰি মাৰ খাই যাব ইভেন বহুত মেডিচিন কোম্পানী মাৰ খাই যাব কাৰণ মেৰিজুৱানা ইউজ কৰি বহুত ধৰণৰ মেডিচিন ইউজ কৰিব পৰা মানে বনাব পৰা যায় যিখিনি বহুত ধৰণৰ আমাক মেডিচিনাল বেনিফিট দিয়ে সেইখিনি বস্তু আমি অৱগত নহয় আৰু সেইটো এটা কম্পনি যেটো সাৰে কলেজ কম্পনি লবি এটা সেই বস্তুটো বন্ধ কৰি থৈছে এটা নেগেটিভ এটা ইমপ্ৰেশন বনাই থৈছে অলৰেডি গতিকে তেনেকুৱা বহুত কিছুমান ফেক্টছ আছে যিখিনি কথা আমি সাধাৰণ মানুহ অৱগত নহয় আৰু যিখিনি বস্তুৰ বিষয়ে আমি কেতিয়াও আমাক জানিবলৈও দিয়া নহয় যেটো কথা পৱন ছাৰে ক'লে যে আজি ডক্টৰ আৰু মানে মেডিকেল ৰিপ্ৰেজেন্টেটিভৰ মাজতে সোমাই থাকে মেডিচিনৰ সাইড ইফেক্টটো কিন্তু কেতিয়াও বাহিৰলৈ যাবলৈ দিয়া নহয় কাৰণ কিহৰ কাৰণে নহয় যেতিয়া ডক্টৰ বিশ্বাসী মানুহৰ বিশ্বাসী উঠিব মেডিচিনত গতিকে আপোনালোককো মই কওঁ যে আপোনালোকে ক'ৰবাত কিবা ভিডিঅ'তে দেখিলে কিবা এটা দেখিলে সেই বস্তুটো ইণ্ডাষ্ট্ৰীৰ লগত কম্পেয়াৰ নকৰিব ইণ্ডাষ্ট্ৰী বা এটা টটেলি ডিফাৰেণ্ট কোম্পানী এটা ইউনিক কোম্পানী ইয়াৰ যিখিনি প্ৰডাক্ট ইয়াৰ যিটো চিষ্টেম ইয়াৰ যিটো মানুহৰ যিটো কৰ্মৰ যিটো সংস্কৃতি সেইটো কমপ্লিট এটা ডিফাৰেণ্ট এটা বস্তু ডিফাৰেণ্ট এটা ৱেট গৈ আছে আৰু বাকি কোম্পানীখিনি ডিফাৰেণ্ট গতিকে আপোনালোকে সেই বিশ্বাসটো সদায় ৰাখক সেই এটা মানে কেতিয়াবা মনলৈ আহে এই বাদে এতিয়াতো ইমানখিনি বহুত মানুহ আপোনালোকে হয়তো গম পায় বা বহুতে নাপায় ইণ্ডাষ্ট্ৰী ভাগ কৰি বহুত মানুহ বেলেগ বেলেগ কোম্পানীলৈ গ'ল কিন্তু আপুনি সেই মানুহজনক যদি কিবা লগ পায় তেতিয়া আপুনি ধৰক আপুনি সুধিবই পাৰিব যে আপুনি সঁচাকে স্যাটিসফাই নে ইণ্ডাষ্ট্ৰী ভাগ সেইটো কোম্পানী কৰি তেওঁ ক'ব ভুলতো নহয় কেতিয়াও মই স্যাটিসফাই নহয় কিন্তু এতিয়া উপায় নাই কাৰণে কৰি আছো কাৰণ ইণ্ডাষ্ট্ৰী ভাগ যিখিনি প্ৰডাক্ট তেওঁ যেটো প্ৰাউডত যেটো আমি মানুহক শেয়াৰ কৰো সেইটো কোনো কোম্পানীত আপুনি নাই সিমানটো আপুনি প্ৰাউডত শেয়াৰ কৰিব পাৰে গতিকে মানে পইণ্ট বহুত আছে ঢেৰ পইণ্ট আছে মই যদি আপোনাক কৈ থাকো তেতিয়াহ'লে শেষ নহয় গতিকে মই এটাই লাষ্টত কৈছো যে মানে এই ইণ্ডাষ্ট্ৰী ভাগ নিচিনা এক্সাক্ট কম্পিটিটৰ নাই এই লাইনটো আপুনি মনত ৰাখি থওক নেটৱৰ্ক মাৰ্কেটিং ইণ্ডাষ্ট্ৰি ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰিত ইণ্ডাষ্ট্ৰী ভাগ এক্সাক্ট কম্পিটিটৰ মাৰ্কেটত নাই আৰু সেইটো আপুনি বস্তু মনত ৰাখিবলৈ আপুনি কাম কৰি যাওক আপুনি মানুহক প্ৰডাক্ট শেয়াৰ কৰি যাওক আপুনি আপোনাৰ মনৰ এক্সপেৰিয়েন্স জনাই যাওক আৰু ডেফিনেটলি মই ভাবো আমি এদিন সাকসেস হ'ম খুব সোনকালে হ'ম তাৰ কাৰণে বহুত দীঘলীয়া আমি অপেক্ষা কৰিব নালাগে কাৰণ যেটো কোম্পানীৰ যেটো টাৰ্গেট 2024 চনৰ ভিতৰত 1000 crore সৃষ্টি কৰা মই ভাবো তাৰ ভিতৰত আপুনি মই থাকিব পাৰিম যদিহে আমি সিনসিয়াৰলি এইখিনি বস্তু অনুধাৱন কৰি কাম কৰো So thank you so much সকলোকে ধন্যবাদ জনাইছো আৰু বহুত পইণ্ট আছে ইণ্ডাষ্ট্ৰী ভাগত যদি আপুনি ক'বলৈ কয় ইমানেই বেছি পইণ্ট আছে যে আজি হয়তো দুপৰীয়া 12টা বজালৈকে আপোনালোক সেশন থাকিব লাগিব গতিকে সিমানখিনি সময় মই কাৰোবাৰ নলওঁ আপোনালোক প্ৰত্যেকৰে এতিয়া বহুত কাম আছে খোৱা বোৱা কৰিবলৈ আছে আপোনালোক মানে দিনটোৰ বহুত কিছুমান আপোনাৰ শিডিউল আছে সেইখিনি ভালকে কৰক খালি সেইটোৱে সেশন বিলাক ভালকে চাই থাকক আৰু যিখিনি কথা আজি এই কথাখিনি ধৰক আপুনি মইহে গম পাওঁ আজি ধৰক এজন মানুহ থাকিব পাৰে যিজন মানুহ জেনুইনলি তেওঁ নেটৱৰ্ক মাৰ্কেটিং সাপোৰ্ট কৰে তেওঁ কেতিয়াবা কোনবা এটা সময় নেটৱৰ্ক মাৰ্কেটিংৰ এগেইনষ্টত ক'ব পাৰে বাকি মানুহ কথাখিনি কাৰণ আপুনি যদি বাকি কোম্পানীত চাই বাকি কোম্পানী প্ৰেজেন্টেশনত কি হয় সদায় প্ৰথম আৰম্ভণিখিনি তেওঁলোকে বিজনেছৰ কথাই পাতে যে এটো ঘৰ আমি যদি সাধাৰণতে কওঁ বিজনেছ ভাল নে জব ভাল এটো বেয়া অকল বিজনেছৰ সংখ্যা কৰি জবৰ বদনাম গাগে তেওঁলোকে কি হয় প্ৰেজেন্টেশন বিলাক দেখুৱায় কিন্তু আমিতো ইণ্ডাষ্ট্ৰী ভাগ তেনেকুৱা কেতিয়াও নকওঁ ইণ্ডাষ্ট্ৰী ভাগ কেতিয়াও আমি কোনো বদনাম নাগাওঁ আমি প্ৰেজেন্টেশনত আমি সদায় আমাৰ প্ৰডাক্ট প্ৰমোট কৰো আৰু আমি কওঁ যে আপুনি এই বস্তুটো ইউজ কৰি আপুনি শেয়াৰ কৰিলে আপুনি এটো ইনকাম কৰিব পাৰে হয়নে আমি ইণ্ডাষ্ট্ৰী ভাগ কেতিয়াও আমি কোনো কোম্পানী প্ৰডাক্ট বদনাম নাগাওঁ আমি সদায় আমাৰ বস্তুটো ভাল বুলি কৈ পেলাইহে আমি মানে মানুহক প্ৰেজেন্টেশন দেখুৱাম বা আমি এপ্ৰ'চ কৰো গতিকে নিজকে আপোনালোকে সদায় প্ৰাউড ফিল কৰক যে ভগৱানে আপোনাক এনেকুৱা এটা কোম্পানীৰ লগত জড়িত কৰিলে যেটো কোম্পানী সঁচাকৈ লিগেল সঁচাকৈ বহুত ইথিকেল সঁচাকৈ বহুত ভাল আৰু যেটো কোম্পানীয়ে ইমানখিনি ইনকাম মানুহক দি আছে সেইখিনিতো ক'বলৈ মই নাযাওঁৱেই কোনে কি লৈছে প্ৰেম ছাৰৰ কিটো মান্থলি ইনকাম প্ৰেম ছাৰে কি গাড়ী কিনিছে সেইখিনি কথা মই ক'বলৈ নাযাওঁ আপোনালোকে সবেই গম পায় So thank you so much everyone আৰু যদি কিবা ডাউট থাকে আপোনালোকৰ আমি আকৌ কেতিয়াবা লগ হ'ম আমি আকৌ আলোচনা কৰিম আমি সকলোৱে কথা পাতিম ভালকে সেইটোৱে কওঁ পৰাপক্ষত মানে মাজাটো ভাৰতীয় বুলি বেছিকে নাখাব
লাক্সখন ভাৰতৰ বুলি বেছিকে নঘঁহিব যিমান পাৰে ইণ্ডিয়ান প্ৰডাক্ট ইউজ কৰক কাৰণ আজি আমি ভাৰতীয় হয় আমি গৰ্ব কৰিব লাগে আমি ভাৰতবৰ্ষৰ যিখিনি ৰিয়েল ভাৰতবৰ্ষৰ যিখিনি কোম্পানী সেইখিনি বা প্ৰডাক্ট ইউজ কৰিব লাগে সেইটোৱে কম So thank you so much and thank you so much everyone for your cooperation.